নমস্কাৰ। লোভ লালসা মানুহৰ এক অন্তৰৰ ব্যাধি। লোভে মানুহৰ ধ্বংস নমাই আনে। সীমাহীন লোভে মানুহৰ বিবেক বুদ্ধি নাইকিয়া কৰি পেলায়। আজি এই কথাটো কি প্ৰসংগত ক'বলৈ গৈ আছোঁ সকলোৱে হয়তো জানেই। চৰ্চিত বিষয় ট্ৰেডিং। তাকে লৈ আজি দিনটো মোবাইল খুলিলেই দেখা পাওঁ। মানুহেনো লোভ কিয় কৰে? লোভ মানুহৰ একেবাৰে বেয়া বস্তু। মোৰো মন যায় এখন দামী গাড়ীত উঠি ফুৰিম, এখন ডাঙৰ হোটেলত থাকিম, বিদেশলৈ ফুৰিব যাম। কিন্তু এয়া যদি সমৰ্থ মোৰ নাই, তেন্তে সেইটোলৈ মই এটা বেয়া কামলৈ আগবাঢ়ি যাব নালাগে। সহজলভ্য ধন উপাৰ্জন কৰিবলৈ আমি মন মেলিব নালাগে। মানুহৰ নিজৰ যিমানখিনি থাকে মানুহে সদায় সিমানখিনিক লৈ সন্তুষ্ট হৈ থাকিব লাগে। কথাতে আছে, আমি শাস্ত্ৰত পাইছিলোঁ, লোভেই পাপ, পাপেই মৃত্যু। এই কথাটো মানুহৰ ডাকৰ বচন বুলিও কয় আৰু শাস্ত্ৰতো লিখা আছে। কথাটো সঁচাকৈ প্ৰযোজ্য। ধৰি লওক, লোভ কৰাৰ বলত মানুহ এজন যেতিয়া বেয়া কাম এটালৈ আগবাঢ়ি যায়, তেতিয়া স্বাভাৱিকতে এনেকুৱা ধৰণৰ ঘটনাবোৰেই হয়, যিটো নেকি আজি ট্ৰেডিঙক লৈ হৈ আছে। মানুহৰ যেতিয়া লোভ হয়, তেতিয়া মানুহে দুৰ্নীতি আৰু বিপথে পৰিচালিত হয়। লোভে পাপৰ ফালে মানুহক টানি লৈ যায়। পাপ কৰিবলৈ মানুহে অকণো কুণ্ঠাবোধ নকৰে। গতিকে লোভ যিমান পাৰি সামৰি চলিব লাগে। লোভ কৰিব একেবাৰেই নাপায়। লোভ লালসাই মানুহৰ চৰিত্ৰৰ ক্ষেত্ৰতো যথেষ্ট ক্ষতি কৰে। মানুহ যেতিয়া লোভ লালসাত পৰি যায়, তেতিয়া চাৰিত্ৰিক দিশটো বহু ক্ষেত্ৰত বিপথে পৰিচালিত হয় বুলি দেখা পোৱা গৈছে। লোভে মানুহৰ পাৰিবাৰিক জীৱনতো যথেষ্ট ক্ষতি কৰে। কোনোবা এগৰাকী বা কোনোবা এজন যেতিয়া লোভৰ প্ৰতি যেতিয়া আকৃষ্ট হৈ বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হয়, তেতিয়া এদিন নহয় এদিন সেয়া ধৰা পৰিবই, এয়া নিশ্চিত। গতিকে যেতিয়াই ধৰা পৰিব, তেতিয়া তেওঁৰ পাৰিবাৰিক দিশতো যথেষ্ট ক্ষতি হয়। লোভ কৰিলে মানুহৰ এখন এখন সুন্দৰ সংসাৰ ধ্বংস হৈ যায়। গতিকে লোভ বৰ্জন কৰিব লাগে। নিজৰ যিখিনি আছে সেইখিনি ধুনীয়াকৈ চলাই নি নিজৰ জীৱনটো সুন্দৰকৈ উপভোগ কৰি যাব লাগে। লোভ কৰিলে মানুহৰ অস্থিৰ হৈ পৰে, মানুহ চঞ্চল হৈ পৰে আৰু মানুহে অসামাজিক হৈ পৰে। যেতিয়া এজন মানুহ লোভী হৈ যায়, তেতিয়া তেওঁ যেতিয়া বেয়া কামলৈ আগবাঢ়ি যায় আৰু বেয়া কাম কৰাৰ লগে লগে তেওঁ নিজেও অনুভৱ কৰিব পাৰে যে তেওঁ কিবা এটা বেয়া কাম কৰি আছে। আৰু তেতিয়া তেওঁ এখন সমাজত প্ৰত্যেকজন মানুহৰ লগত মুখামুখি হ'বলৈ অকণমান হ'লেও কুণ্ঠাবোধ কৰে। গতিকে লোভ বৰ্জন কৰাটো একেবাৰেই বাধ্যবাধকতা। লোভ আমি বৰ্জন কৰি চলিবই লাগিব। এইখিনিতে মোৰ আৰু এটা কথা মনলৈ আহিছে। আমি পিতৃ মাতৃসকলেও আমাৰ সন্তানৰ কোন দিশে পৰিচালিত হৈ আছে, আমাৰ সন্তানে কি কৰি আছে, সেইটো অধিক গুৰুত্ব দিয়া প্ৰয়োজন হৈ পৰিছে। বৰ্তমান সময়ত এই দিশটোৰ প্ৰতি আমি খুব সতৰ্ক হ'ব লাগে। কাৰণ আমাৰ সন্তানসকলে এতিয়া কোনটো দিশে ঢাপলি মেলিছে, সেইটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। সেয়েহে মই প্ৰত্যেকগৰাকী অভিভাৱকক অনুৰোধ কৰোঁ, যাতে নিজৰ সন্তানক অকণমান গুৰুত্ব দিয়ে। কি কৰি আছে, কি কৰি নাই, সেই দিশে অকণমান আপোনালোকেও গুৰুত্ব দিয়ক। আজিৰ চৰ্চিত যিটো বিষয়, এনেকুৱা ধৰণৰ বিষয় আমি আগতেও বহুত নিউজ টিভিত দেখা। এই বিষয়টো আৰু যাতে পিছলৈ আমি দেখা নাপাওঁ, তাৰ কাৰণে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে অকণমান হ'লেও সতৰ্ক হৈ চলিব লাগিব। লোভে মানুহৰ সুখো কাঢ়ি লৈ যায়। কি দৰকাৰ অন্যায়ৰ ধনেৰে লোকক ঠগাই 20-25 কৰোৰ টকা খৰচ কৰি 5 ষ্টাৰ হোটেলত বিয়া পতাতকৈ এখন কলগছৰ ৰভাৰ তলত যদি বিয়া পাতি ৰাইজৰ আশীৰ্বাদ লোৱা যায়, তেতিয়াহ'লে সেইখন কি বিয়া নহয়? সেইখনো বিয়া। তাত ৰাইজৰ আশীৰ্বাদ থাকিব। সেইখন এখন সুখৰ সংসাৰ হ'ব। এনেদৰে 5 ষ্টাৰ হোটেলত বিয়া পাতি শেষত যদি জেলৰ ভাত খাব লগা হয়, সংসাৰখন থাকিলে বা ক'ত? গতিকে লোভে মানুহক কিমান তললৈ নমাই দিয়ে ন? আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই, গুড নাইট।